সৰভোগৰ ৰাষ্ট্ৰীয় ঘাইপথত শিল্পীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত গুৰুতৰভাৱে আহত 4গৰাকী শিল্পী বঙাইগাঁৱত জ্যোতি বিষ্ণুৰ গীতৰ কৰ্মশালা সম্পূৰ্ণ কৰি গুৱাহাটী অভিমুখে গৈ থকাৰ সময়ত সংঘটিত হয় এই পথ দুৰ্ঘটনা সৰভোগৰ বৰনগৰ বিএড মহাবিদ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এটা কালভাৰ্টৰ তলত সোমাল শিল্পী থকা 4চকীয়া এখন বাহনখনত আছিল জ্যোতি সংগীতৰ 4গৰাকীকৈ শিল্পী দুৰ্ঘটনাটোত পতিত শিল্পীসকল হৈছে মৰমী দেৱী হিমাশ্ৰী শৰ্মা মালা শৰ্মা আৰু ৰঞ্জন ভট্টাচাৰ্য শিল্পীৰ দলটো থকা বাহনখনৰ নম্বৰ হৈছে AS01BQ4233 এই নম্বৰৰ হোণ্ডাই ইয়ন গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি এটা কালভাৰ্টৰ তলত পৰি যায় অৱশ্যে গাড়ীখনত থকা আটাইকেইগৰাকী শিল্পীকে স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আহত আটাইকেইগৰাকীকে সৰভোগ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে আহি ৰাস্তাত যাই আছো গাড়ী চলাই এতিয়া আহি দেখা পাং যে গাড়ী এখন পৰি আছে বাগৰি ৰাস্তাৰ তলত খুন্দা খাই এইটো 4চকীয়া হয় সৰু গাড়ী এইফালে পাটলাডৰ পৰা ইফালৰ পৰা আহি থকা বৰপেটা ৰোড যাই থাকাতে ৰাস্তাত মাজত দেখা পাওঁ এই কালভাৰ যে আছে কালভাৰৰ ভিতৰত সোমাই আছে পানীত দুই হাইৰোডৰ মাজত সৰভোগ পৰে এইখিনি ইয়াতে সৰভোগ এইখিনি বা কি পৰে মই নাজানো সন্মুখত ভাঙছে গিলাচ ভাঙছে মানুহ চানুহ নাই একো দেখা নাপাওঁ ইয়ালৈ আহিলোঁ ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে এতিয়া আমি ক'ব নোৱাৰি না মই এইফালে আহিলোঁ এতিয়া ঘটনাটো বঙাইগাঁও কৰ্মশালাত গৈছিল কৰ্মশালাৰ পৰা আহাতে ঘুণ্টি আলা জ্বলা আছিল নেকি অলপ এটা সুস্থ আছিল আপি মানুহ এই কৈছে তাৰমানে ড্ৰাইভৰ লগ ড্ৰাইভৰ নললা এনেকৈ আহি কিমানজন আছিল গাড়ী 4জন হস্পিটেলত গৈছে এতিয়া আহিছে আৰু বেলেগ সাংবাদিকো আহিছে পুলিচো আহি পাইছে পুলিচ অলপ আগতে মুঠতে 1.5-2 ঘণ্টামান হ'ল নেকি বঙাইগাঁৱৰ পৰা অলপ নাকে মুখেতে চলাইছে একজনৰ মাষ্টৰৰ ঘৈণীয়েক আছিল বঙাইগাঁৱৰ পৰা কৰ্মশালাত গৈছিল বহুতো অপাৰেশ্যন চেজেন আছিল স্কুলৰ কিবা হেৰিৰ কৰ্মশালা চলি আছে বঙাইগাঁৱৰ পৰা এইবাৰ আৰু ৰিটাৰ্ণ খবৰ পাই গাড়ী আহিছে আৰু আহি লৈ গ'ল এইবাৰ এইটো নিজডংকা বুলি কয় এইখিনি জেগাত হৈয়ে থাকে চিনেমাৰ কাইদাৰ দৰে হৈছে আৰু একবাৰ পৰিছিল এনেকৈ 4চকীয়া অসম আদিত্য বৰপেটা NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক